নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শিঙৰি আৰক্ষী চকী এলেকাত। শিঙৰি আৰক্ষী চকী এলেকাত খন্তেক সময় পূৰ্বে সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা আৰু উক্ত পথ দুৰ্ঘটনাত ইতিমধ্যে দুগৰাকী লোকৰ মৃত্যু হোৱা বুলি আমি জানিব পাৰিছোঁ আৰু ইয়াতে স্থানীয় লোক আছে। আমি তেখেতলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম এই দুৰ্ঘটনাৰ বিষয়ে আৰু ইয়াতে স্থানীয় গাঁও প্ৰধান আছে। আমি তেখেতৰ পৰা এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে এই গাঁওখনত খন্তেক সময় পূৰ্বে অসমমালা পথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। কি ক'ব এই সন্দৰ্ভত? হয়, ইয়াত ঘনাই ঘনাই মানে দুৰ্ঘটনা হৈ থাকে আৰু বিশেষকৈ এই অসমমালা ৰাস্তাত অতি তীব্ৰ বেগী গতিত গাড়ী চলাচল কৰি থাকে আৰু ইয়াত 1 কিলোমিটাৰ অন্তৰে অন্তৰে এটা স্পীড ব্ৰেকাৰ দিব লাগিছিলে। স্পীড ব্ৰেকাৰ নথকাৰ কাৰণে আজি এইখিনি ঘটনা হ'বলৈ পাই আছে। আজি কিছুদিনৰ আগতে আমাৰ শিঙৰি ৰাস্তাত আমাৰ অভিজ্ঞানৈ বিদ্যালয়ৰ প্ৰধান শিক্ষক শচীন্দ্ৰ দাসদেৱেও এনেকৈ পথ দুৰ্ঘটনাত তেখেতেও মৃত্যুবৰণ কৰে আৰু আজি থিতাতে শংকৰদেৱ শিশু নিকেতনৰ ষ্টুডেণ্ট আছিলে, দেউতাকে লৈ অহাৰ সন্মুখতে গাড়ী এখনে খুন্দিয়াই থৈ গুচি যায়। এই গাঁওখনৰ নাম কি? ধলগুৰি। ধলগুৰি হয়। আৰু কিমান সময়ৰ ঘটনা এইটো? এইটো প্ৰায় 1 ঘণ্টাই হ'ল, 2টামানৰ ঘটনা। হয়, ইতিমধ্যে শুনিলে ধলগুৰি গাঁৱত যি অসমমালা পথ, এই অসমমালা পথত খন্তেক সময় পূৰ্বে সংঘটিত হৈছে এই পথ দুৰ্ঘটনা আৰু উক্ত পথ দুৰ্ঘটনাত দুগৰাকী লোকৰ মৃত্যু হোৱা বুলি ইতিমধ্যে বাতৰি আহি পৰিছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। ইতিমধ্যে ইয়াত অজস্ৰ লোকৰ সমাগম হৈছে কিয়নো এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে এই ধলগুৰি গাঁৱত আৰু এই পথছোৱাত বিগত দিনৰ পৰাই এটাৰ পিছত আনটোকৈ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু বিগত প্ৰায় 4 দিনৰ পূৰ্বেও এগৰাকী প্ৰধান শিক্ষকে প্ৰাণ হেৰুৱাইছিলে পথ দুৰ্ঘটনাত আৰু গতিৰোধক ব্যৱস্থা নথকাৰ বাবেই এটাৰ পিছত আনটোকৈ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ আৰু ইয়াতে স্থানীয় ৰাইজ আছে। আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। দুখৰ বিষয় যে আমাৰ ধলগুৰি অঞ্চলত খন্তেক আগতে 2:30 বজাত এটা এক্সিডেণ্ট হৈছে, যোনটো এক্সিডেণ্টত নেকি 2জন পিতা পুত্ৰ নিহত হৈছে আৰু গাড়ীটো এনেকুৱা ৰং ছাইডত আহি পেলাই মাৰিছে, মাৰাৰ লগে লগে থিতাতে নিহত হৈছে। তেখেতে কিহত আছিলে? বাইকত। আমি চৰকাৰক এটাই অনুৰোধ কৰিছোঁ যে আছামমালা ৰাস্তাত স্পীড ব্ৰেকাৰৰ অতি সোনকালে দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। হয়, ইতিমধ্যে শুনিলে ৰাইজৰ এটাই অভিযোগ কিয়নো যি অসমমালা পথ, এই পথত গতিৰোধক ব্যৱস্থা নথকাৰ কাৰণেই এটাৰ পিছত আনটোকৈ এনেধৰণৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু বহুতে কৰুণভাৱে প্ৰাণ হেৰুৱাইছে আৰু এই ক্ষেত্ৰত চৰকাৰ বা যিসকল বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। কিন্তু অতিকৈ দুখৰ খবৰ যে পিতা পুত্ৰ আজি মটৰচাইকেলত আহি থকা অৱস্থাত এখন বাহনে খুন্দা মাৰাত থিতাতে নিহত হয় বুলি ইতিমধ্যে জানিবলৈ দিছে স্থানীয় প্ৰত্যক্ষদৰ্শীয়ে আৰু এনেধৰণৰ দুৰ্ঘটনা আগলৈ নহওক আমিও তাৰে কামনা কৰিছোঁ। আৰু এয়া হৈছে এই ধলগুৰি গাঁৱৰ দৃশ্য। ধলগুৰি গাঁৱত এনেদৰেই হেজাৰ হেজাৰ লোকৰ সমাগম হৈছে আৰু বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহি ইয়াত গোট খাইছে কিয়নো সঁচাই এক দুখৰ খবৰ। ধলগুৰিত খন্তেক সময় পূৰ্বে সংঘটিত হৈছে এই দুৰ্ঘটনা। ইতিমধ্যে ক্ষোভিত ৰাইজে দাবী কৰিছে ইয়াত স্পীড ব্ৰেকাৰৰ ব্যৱস্থা কৰিব লাগে, গতিৰোধকৰ ব্যৱস্থা কৰিব লাগে আৰু এয়া হৈছে ধলগুৰিৰ দৃশ্য। আৰু ধলগুৰিত এনেদৰেই আজি খন্তেক সময় পূৰ্বে সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা আৰু ইতিমধ্যে শিঙৰি আৰক্ষী, ঢেকীয়াজুলি যান বাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তেখেতলোকে তদন্ত আৰম্ভ কৰিছে আৰু এনেদৰেই আজি সংঘটিত হ'ল এই পথ দুৰ্ঘটনা আৰু এই পথ দুৰ্ঘটনাত ইতিমধ্যে পিতা পুত্ৰৰ প্ৰাণ যোৱা বুলি আমি জানিব পাৰিছোঁ আৰু সবিশেষ খবৰ ৰাইজক আমি জনাবলৈ সক্ষম হ'ম আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ ধলগুৰিৰ পৰা। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ধলগুৰিৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।